Hello students, this is our second class. We will resume the explanation of the short story, the last lesson. What a thunderclap these words were to me. Thunderclap means a single loud sound of thunder. Oh, the wretches. Wretches means mean, wicked persons. The wretches, that was what they had put up at the town hall. আমি ইয়াৰ আগৰ ক্লাছটোত আমি গম পাইছিলোঁ যে হেমেলে ডিক্লেয়াৰ কৰিছে ক্লাছত থকা ছাত্ৰ ছাত্ৰীসকল আৰু অন্যান্য যিসকল বয়সীয়াল মানুহ আছে তেওঁলোকৰ আগত যে সেই দিনটোৰ ক্লাছটোৱেই তেওঁলোকৰ ফ্ৰেণ্ডছ ছাবজেক্টটোৰ শেষ ক্লাছ হ'ব আৰু পিছদিনাখনৰ পৰা স্কুলৰ যিখিনি শিক্ষাদান জাৰ্মান মাধ্যমত হ'ব আৰু অলৰেডি এজন জাৰ্মান টিচাৰ আহিছেই গতিকে সেই ছাত্ৰ ছাত্ৰীসকলে আৰু জীৱনত তেওঁলোকে ফ্ৰেঞ্চ ভাষাত শিক্ষা গ্ৰহণ কৰাৰ সুযোগটো আৰু নাপায় কথাখিনি শুনি ফ্ৰেঞ্চ ব্ৰজপাত পৰা মানুহৰ দৰে হ'ল আৰু তেতিয়া তেওঁ উপলব্ধি কৰিলে যে কিহৰ কাৰণে মানুহবিলাক বুলেটিন বৰ্ডৰ ওচৰত গোট খাই আছিলে My last French lesson? Why? I hardly knew how to write. I should never learn anymore. I must stop there then. ফ্ৰেঞ্চে উপলব্ধি কৰিলে যিহেতু সেই দিনৰ ক্লাছটোৱেই তেওঁৰ জীৱনত লাষ্ট ফ্ৰেঞ্চৰ ক্লাছ হ'ব আৰু তেওঁ যিহেতু এতিয়ালৈকে লিখিব বা পঢ়িব নিশিকিলেই গতিকে তেওঁৰ জীৱনত কেতিয়াও ফ্ৰেঞ্চ শিকা নহ'বগৈ আৰু তেওঁৰ ফ্ৰেঞ্চ শিক্ষাৰ সেইখিনিতে অন্ত পৰিব How sorry I was for not learning my lessons, for seeking birds' eggs, or going sliding on the Saar. ফ্ৰেঞ্চৰ মনত যথেষ্ট দুখ লাগিছিলে এই কথা ভাবি যে তেওঁ স্কুললৈ নাহি চৰাই কণী বিচাৰি ঘূৰি ফুৰিছিলে বা ছাৰ নামৰ যিখন নদী সেই নদীৰ পাৰত গৈ তেওঁ খেলি ফুৰিছিলে My books that had seemed such a nuisance a while ago, so heavy to carry, my grammar and my history of the saints were old friends now that I couldn't give up. কিছু সময় আগলৈকে তেওঁৰ পাঠ্যপুথিখিনি যথেষ্ট বিৰক্তিকৰ যেন তেওঁৰ ভাৱ হৈছিলে যথেষ্ট গধুৰ নিচিনা অনুভৱ হৈছিলে তেওঁৰ গ্ৰামাৰ কিতাপখন তেওঁৰ হিষ্ট্ৰী অফ দ্য চেইণ্টছৰ হিষ্ট্ৰী কিতাপখন যথেষ্ট গধুৰ নিচিনা লাগিছিলে কিন্তু বৰ্তমান তেওঁৰ এনে ভাৱ হৈছে যে তেওঁলোক সেই কিতাপবোৰ তেওঁৰ যথেষ্ট পুৰণি বন্ধু যিবিলাকক তেওঁ কেতিয়াও ত্যাগ কৰিব নোৱাৰে And Hamel too, the idea that he was going away, that I should never see him again, made me forget all about his ruler and how cranky he was. Cranky means eccentric, strange sort of person. আৰু এই ঘোষণাটোৱে ফ্ৰেঞ্চৰ হেমেলৰ ওপৰত থকা পূৰ্বৰ ধাৰণাও সলনি কৰিছে তেওঁ পাহৰি গৈছে যে হেমেল এজন এক্সেণ্ট্ৰিক টাইপৰ যি মন যায় যেতিয়া তেওঁ তেনেকৈ কৰে আৰু লগতে তেওঁ হেমেলে পঢ়াওঁতে মাজে মাজে বেতডালো যে ব্যৱহাৰ কৰে সেই কথাটোও তেওঁ পাহৰি গৈছে তেওঁ মাত্ৰ এটা কথাই মনত ৰাখিছে সেই সময়ত তেওঁ মনলৈ আহিছে যে হেমেলে তেওঁক ফ্ৰেঞ্চ পঢ়াইছিলে আৰু তেওঁ গুচি যোৱাৰ পিছত ফ্ৰেঞ্চে কেতিয়াও জীৱনত ফ্ৰেঞ্চ শিকা নিজৰ মাতৃভাষাটো শিকাৰ সুযোগটো নাপাবগৈ So when Hamel announced that there would be no French lesson from the next day French felt as if he was struck by a thunder. The realization that that is their last French lesson, and since he hadn't learned how to read and write his own mother tongue, so he would never get the opportunity to learn it again, made him quite sad. He used to consider his textbooks as nuisance, and also he was afraid of Hamel. But the announcement changed his attitude towards them also. Okay, the next paragraph. Poor man, it was in honor of this last lesson that he had put on his fine Sunday clothes, and now I understood why the old men of the village were sitting there in the back of the room.
ফ্ৰেণ্ডছৰ এম হেমেললৈ অলপ বেয়া লাগিছে তেওঁ এতিয়া বুজি পাইছে যে কিয় এম হেমেলে তেওঁ নিজৰ স্পেচিয়েল ড্ৰেছযোৰ স্কুললৈ সেইদিনাখন পিন্ধি আহিছে আৰু কিয় তেওঁলোকৰ গাঁৱৰ বৃদ্ধ মানুহসকল আহি ক্লাছত বহি আছেহি It was because they were sorry too that they had not gone to school more. It was their way of thanking our master for his 40 years of faithful service and of showing their respect for the country that was theirs no more. তেওঁলোকে তাত বহি থকাৰ কাৰণ হ'ল যে তেওঁলোকৰ মনতো অলপ দুখ লাগিছিলে এইটো কথা ভাবি যে তেওঁলোকেও যিমান স্কুললৈ যাব লাগিছিলে সিমানটো তেওঁলোকৰ যোৱা নহ'ল লগতে তেওঁলোকে সেইদিনাখন ক্লাছত উপস্থিত থাকি এম হেমেললৈ যি সেইখন স্কুলত সুদীৰ্ঘ 40 বছৰ ধৰি শিক্ষকতা কৰিছিল আৰু নিজৰ দেশৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছিল যি দেশ আজি লোকৰ হৈ গ'ল While I was thinking of all this, I heard my name called. It was my turn to recite. এনেবোৰ কথা ভবা গুণা কৰি থাকোঁতেই ফ্ৰেণ্ডছে তেওঁৰ নিজৰ নামটো মতা শুনিলে পাৰ্টিচিপলছৰ ৰুলবোৰ কোৱাৰ এতিয়া তেওঁৰ পাল What would I not have given to be able to say that dreadful rule for participle, although very loud and clear and without one mistake? Means Friends is now ready to give anything for being able to recite the rules of participles properly without any mistake. সেই সময়ত ফ্ৰেণ্ডছৰ মনলৈ ভাৱ হৈছিল যে তেওঁ যিকোনো বস্তু দিবলৈ প্ৰস্তুত যদিহে তেওঁক কোনোবাই পাৰ্টিচিপলছৰ ৰুলবোৰ ক'বলৈ সক্ষম কৰি দিয়ে But I got mixed up on the first words and stood there holding onto my desk, my heart beating and not daring to look up. কিন্তু ফ্ৰেণ্ডছৰ প্ৰথম শব্দটোতেই খেলিমেলি লাগিল আৰু তেওঁ ডেস্কত জোৰেৰে খামুচি থিয় হৈ থাকিল তেওঁৰ হৃদপিণ্ডৰ স্পন্দন ক্ৰমান্বয়ে বাঢ়ি আহিবলৈ ধৰিলে আৰু এম হেমেলৰ মুখলৈ চোৱাৰ সাহসো তেওঁ হেৰুৱাই পেলালে I heard M. Hamel say to me, I won't scold you, little friends. You must feel bad enough. ফ্ৰেণ্ডছে তেতিয়া এম হেমেলে কোৱা শুনিলে যে মই তোমাক গালি নাপাৰোঁ ফ্ৰেণ্ডছ তোমাৰ নিজৰে চাগে যথেষ্ট বেয়া লাগিছে See how it is. Every day we have said to ourselves, Bah, I have plenty of time. I'll learn it tomorrow. And now you see where we have come out. Oh, that's the great trouble with Alsace. She puts off learning till tomorrow. Now those fellows out there will have the right to say to you, How is it? You pretend to be Frenchmen, and yet you can neither speak nor write your own language. But you are not the worst, poor little friends. We have all a great deal to reproach ourselves with. এম হেমেলে ক'লে চোৱা কথাটো কি প্ৰতিদিনাই আমি ভাবোঁ যে আমাৰ যথেষ্ট টাইম আছে আমি কাইলৈ শিকিম আৰু এতিয়া চোৱা ইয়াৰ পৰিণতি কি হ'ল Oh, that's the great trouble with Alsace. She puts off learning till tomorrow. এইটোৱেই আমাৰ মানুহৰ এলজাছৰ মানুহৰ এটা ডাঙৰ দুখ তেওঁলোকে জ্ঞান অৰ্জনটো পিছদিনাখনলৈ পেলাই থয় সময়মতে নকৰে Now those fellows out there will have the right to say to you, How is it? You pretend to be Frenchmen, and yet you can neither speak nor write your own language. এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে বাহিৰৰ সৌ মানুহখিনিয়ে তেওঁ একচুৱেলি প্ৰুছিয়ান ছলজাৰসকলৰ ৰেফাৰেঞ্চ দি কৈছে তেওঁলোকৰ এতিয়া আমাক সোধাৰ অধিকাৰ আছে যে তোমালোকে নিজকে ফ্ৰান্সৰ নাগৰিক বুলি কোৱা কিন্তু নিজৰ মাতৃভাষাটো ভালদৰে ক'ব আৰু লিখিব নাজানা But you are not the worst poor little friends. We have all a great deal to reproach ourselves with. Reproach means criticize. এম হেমেলে লগতে আৰু এটা কথাও কৈছে ফ্ৰেণ্ডক কৈছে যে তুমি যে বেয়া সেইটো নহয় আমি সকলোৱে নিজক ক্ৰিটিচাইজ কৰাৰ সমালোচনা কৰাৰ থল আছে এই ক্ষেত্ৰত Your parents were not anxious enough to have you learn.
এম হেমেলে কৈছে যে কিয় ফ্ৰেঞ্চৰ নিচিনা এজন ছাত্ৰই নিজৰ মাতৃভাষাটো শিকিবলৈ সমৰ্থ নহ'ল। তাৰ কাৰণ হয়তো তেওঁলোকৰ অভিভাৱকসকলো ইমান উৎসুক নাছিল যে ল'ৰাবোৰ তেওঁলোকৰ সন্তানসকল স্কুললৈ আহক। দে প্ৰিফাৰ টু পুট ইউ টু ৱৰ্ক অন এ ফাৰ্ম অৰ এট দি মিলছ ছ' এজ টু হেভ আ লিটল মোৰ মানি। অভিভাৱকসকলেও মাক দেউতাকসকলেও তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীক কি কৰে খেতিত লগাই দিয়ে বা সৰু সুৰা কাম মিলত কৰিবলৈ পঠাই দিয়ে যাতে অলপ এক্সট্ৰা ইনকাম ঘৰখনলৈ তেওঁলোকে আনিব পাৰে। এণ্ড I've been to blame also. Have I not often sent you to water my flowers instead of learning your lessons? And when I wanted to go fishing, did I not just give you a holiday? আৰু এম হেমেলে বিং অনেষ্ট তেওঁ নিজকো এই ক্ষেত্ৰত দায়ী কৰিছে। তেওঁ কৈছে যে ক্লাছৰ সময়ত তেওঁ কেতিয়াবা ষ্টুডেণ্টবিলাকক তেওঁৰ ফুলনিত পানী দিবলৈ পঠিয়াই দিছিলে আৰু তাৰোপৰিও তেওঁৰ যেতিয়াই মাছ ধৰিবলৈ মন গৈছিল তেতিয়াই তেওঁ স্কুলখন ছুটি দি দিছিলে। Then from one thing to another, M. Hamel went on to talk of the French language, saying that it was the most beautiful language in the world, the clearest, the most logical, that we must guard it among us and never forget it. Because when a people are enslaved, as long as they hold fast to their language, it is as if they had the key to their prison. এনেকৈ বিভিন্ন কথাৰ মাজত এম হেমেলে ফৰাচী ভাষাৰ ফ্ৰেঞ্চৰ বিষয়ে কৈছিল যে ফ্ৰেঞ্চ হ'ল পৃথিৱীৰ আটাইতকৈ ধুনীয়া, স্পষ্ট আৰু বিজ্ঞানসন্মত এটা ভাষা আৰু আমি এই ভাষাটো নিজৰ মাজত সংৰক্ষিত কৰি ৰাখিব লাগিব আৰু কেতিয়াও পাহৰি যাব নালাগিব। মাতৃভাষাৰ ক্ষেত্ৰত এম হেমেলে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিল, সেইটো হ'ল যেতিয়া এটা জাতি দাসত্বৰ বন্ধনত বন্দী হয়, when a people are enslaved, যেতিয়ালৈকে তেওঁলোকে নিজৰ মাতৃভাষাটো খামুচি ধৰি ৰাখে, আমি ক'ব পাৰোঁ যে তেতিয়ালৈকে তেওঁলোকৰ হাতৰ সেই মুঠিত তেওঁলোকে বন্দী হৈ থকা কাৰাগাৰখনৰ চাবিটোও থাকে। Then he opened the grammar and read us our lessons. তাৰপিছত এম হেমেলে গ্ৰামাৰৰ এক অধ্যায় পঢ়ালে। I was amazed to see how well I understood it. All he said seemed so easy, so easy. I think too that I had never listened so carefully and that he had never explained everything with so much patience. ফ্ৰেঞ্চে নিজে আচৰিত হৈ গৈছিল সেইদিনাখন যে কেনেকৈ তেওঁ ইমান সহজে কথাবোৰ বুজি উঠিছিল। এম হেমেলে যিয়েই নুবুজক কিয় সকলোখিনি যথেষ্ট উজু নিচিনা লাগিছিল তেওঁক। ফ্ৰেঞ্চে ভাবিছিল ইমান মনোযোগেৰে হয়তো তেওঁ কোনোদিন আজিলৈকে শুনাই নাছিল আৰু হয়তো এম হেমেলেও ইমান ধৈৰ্য সহকাৰে কোনোদিন এক্সপ্লেইন কৰা নাছিল। It seemed almost as if the poor man wanted to give us all he knew before going away and to put it all into our heads at one stroke. ফ্ৰেঞ্চৰ সেইদিনাখন এনেকুৱা লাগিছিল যে এম হেমেলে যিখিনি জানে সকলোখিনিয়েই যেন সেইদিনাখনেই ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ যেন এক প্ৰয়াস কৰিছে। After the grammar, we had a lesson in writing. এম হেমেলে গ্ৰামাৰৰ পিছত হেণ্ডৰাইটিঙৰ ক্লাছটো আৰম্ভ কৰিছে। That day, M. Hamel had new copies for us, written in a beautiful round hand, France Alsace. Round hand is a type of handwriting, a font. সেইদিনাখন এম হেমেলে হেণ্ডৰাইটিঙৰ কাৰণে কিছুমান নতুন কপিজ আনিছিলে আৰু য'ত ফ্ৰান্স এলছাছ এইটো লিখা আছিলে আৰু সেই শব্দকেইটা এটা যিটো ফণ্টত লিখা হৈছিলে সেইটোৰ নাম ৰাউণ্ড হেণ্ড। They looked like little flags floating everywhere in the schoolroom, hung from the rod at the top of our desk. আৰু সেই হেণ্ডৰাইটিঙৰ কপিসমূহ ডিষ্ট্ৰিবিউট কৰাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ফ্ৰেঞ্চৰ এনে লাগিছিল যে কিছুমান ফ্লেগহে উৰি আছে ক্লাছটোৰ ভিতৰত। You ought to have seen how everyone set to work and how quiet it was. আৰু কিদৰে ছাত্ৰ ছাত্ৰীসকলে
কপিখিনি পোৱাৰ লগে লগে হেণ্ডৰাইটিঙত লাগি গৈছিল আৰু লগতে কি ধৰণৰ নিস্তব্ধতা বিৰাজ কৰিছিল ক্লাছৰুমৰ ভিতৰত সেইটো চাবলগীয়া হৈছিল। The only sound was the scratching of the pens over the paper. কাগজত কলম ঘঁহি লিখোঁতে যিটো শব্দ হয় তাৰ বাহিৰে কোনো ধৰণৰ শব্দ ক্লাছৰুমৰ ভিতৰত হোৱা নাছিল। Once some beetles flew in, but nobody paid any attention to them, not even the littlest ones, who worked right on tracing their fishhooks as if that was friends too. মাজতে এবাৰ এটা ভুমুৰা সোমাই আহিছিল ক্লাছৰুমৰ ভিতৰলৈ, কিন্তু কোনেও মন কাণ নিদিলে। আনকি ক্লাছৰ আটাইতকৈ সৰু ল'ৰাটোৱেও তাক কোনো গুৰুত্ব নিদিলে। আৰু সৰু ল'ৰাবোৰে তেওঁলোকে যিহেতু এলফাবেট লিখিব নাজানে, তেওঁলোকে বৰশীৰ যিটো বৰশী ফিছহুকছ সেইবোৰকে আঁকি আছে এলফাবেটৰ নিচিনাকৈ। On the roof, the pigeons cooed very low, and I thought to myself, will they make them sing in German, even the pigeons? স্কুল ঘৰৰ ছালত বহি কেইটামান পাৰ চৰাই মাত মাতি আছিল। ফ্ৰান্সে তেতিয়া ভাবিলে যে তেওঁলোকে আনকি পাৰ চৰাইবোৰকো জাৰ্মান ভাষাত মাতিবলৈ বাধ্য কৰাব নেকি। Whenever I looked up from my writing, I saw M. Hamel sitting motionless in his chair and gazing first at one thing, then at another, as if he wanted to fix in his mind just how everything looked in that little schoolroom. লিখি থকাৰ মাজতে ফ্ৰেন্সে যেতিয়াই এম হেমেললৈ চাইছিল তেতিয়াই তেওঁ দেখিছিল যে এম হেমেলে লৰচৰ নকৰাকৈ তেওঁ নিজৰ চকীখনত বহি আছিল আৰু এটা এটাকৈ ক্লাছৰুমত থকা প্ৰতিটো বস্তুক তেওঁ দৃষ্টি নিক্ষেপণ কৰিছিল। তেওঁ যেন মনত ক্লাছৰুমটোৰ এটা চিৰস্থায়ী সাঁচ বহাবলৈ চেষ্টা কৰিছিল। Fancy, for 40 years he had been there in the same place, with his garden outside the window and his class in front of him, just like that. ভাবিবলগীয়া কথা যে যোৱা সুদীৰ্ঘ 40 বছৰ ধৰি তেওঁ একেখন জেগাতে আছে, খিৰিকীৰ কিনাৰতে গাৰ্ডেনখন আছে আৰু তেওঁৰ ঘৰৰ সন্মুখত স্কুলখন। ঠিক তেনেকৈ যোৱা 40 বছৰে বিশেষ পৰিৱৰ্তন হোৱা নাই, মাত্ৰ স্কুলখনৰ ডেস্ক বেঞ্চবোৰ ব্যৱহাৰ কৰি কৰি মিহি হৈ গৈছে আৰু যিটো ৱালনাট ট্ৰিজ আছিলে গাৰ্ডেনৰ, তেওঁৰ ৱালনাট অসমীয়াত মচুৰলি আখৰোট বুলি কয়, সেই গছবোৰ ওখ হৈ গৈছে আগতকৈ। আৰু হোপ ভাইনো লতা জাতীয় ফুল একচুৱেলি, আৰু সেই হোপ ভাইনবিলাক খিৰিকী হৈ স্কুলৰ ছালত বগালেগৈ। How it must have broken his heart to leave it all, poor man, to hear his sister moving about in the room above, packing their trunks, for they must leave the country next day. ফ্ৰেন্সে ভাবিলে এই সকলোখিনি এৰি যাবলৈ এম হেমেলৰ হৃদয়খন চাগে ভাগি গৈছে। লগতে স্কুলৰ ওপৰ মহলৰ ৰুমটোৰ পৰা য'ত এম হেমেল তেখেতৰ ভনীয়েকৰ লগত থাকিছিল, তাৰ পৰা ভনীয়েকে লাগেজৰ যিটো পেকিং কৰি আছিলে তাৰ শব্দও ভাঙি আহিছে, শুনিবলৈ পাইছে স্কুলৰ ভিতৰতো। আৰু এই সকলোখিনিয়ে ফ্ৰেন্সে ভাবিছে যে এম হেমেলক যথেষ্ট দুখ দিছে। তেওঁলোকে পিছদিনাখনেই এলজাছ এণ্ড লৰেইন এৰি যাবগৈ লাগিব। But he had the courage to hear every lesson to the very last. After the writing, we had a lesson in history, and then the babies chanted their ba, be, bai, bo, bu. এম হেমেল মনত যথেষ্ট দুখ পাইছিল যদিও শেষৰ দিনাখনো প্ৰতিটো ক্লাছ কৰি যোৱাৰ মানসিক শক্তি তেওঁ আছিল। ৰাইটিঙৰ ক্লাছটোৰ পিছত তেওঁ হিষ্ট্ৰী ক্লাছ এটা ল'লে আৰু একে সময়তে সৰু ল'ৰা ছোৱালীখিনিয়ে বা বে বাই ববু যিটো ৰাইম একচুৱেলি ৰিডিং স্কিল ডেভেলপ কৰিবৰ কাৰণে সৰু ল'ৰা ছোৱালী শিকোৱা হয়, তেওঁলোকে আওৰাইছে। Down there at the back of the room, old Hauser had put on his spectacles and holding his primer in both hands, spelled the letters with them. ক্লাছটোৰ পিছফালে বহি থকা বৃদ্ধ হাউচাৰেও তেওঁৰ প্ৰাইমাৰখনৰ পৰা সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লগতে বা বে বিটো আওৰাইছে। You could see that he too was crying. His voice trembled with emotion, and it was so funny to hear him that we all wanted to laugh and cry. Old Hauser তেওঁ পঢ়ি থাকোঁতে তেওঁৰ চকুৱেদি পানী বৈ গৈছিল আৰু তেওঁৰ
ইম'শ্যনত তেওঁৰ মাতটো কঁপি উঠিছিল। ফ্ৰেঞ্চে ভাবিছে যে সেইদিনৰ প্ৰতিটো স্মৃতি তেওঁৰ মনত চিৰযুগমীয়া হৈ থাকিব। All at once, church clock struck 12, then the Angelus. At the same moment, the trumpets of the Prussians, returning from drill, sounded under our windows. দুপৰীয়া 12টা বজাৰ লগে লগে একে সময়তে চাৰ্চৰ ঘড়ীত 12টা বাজিছে। লগতে সেই সময়ত এঞ্জেলাছ প্ৰেয়াৰ হয়, তাৰ কাৰণে এঞ্জেলাছ বেল বুলি কয়। চাৰ্চৰ বেলটো বাজিছে আৰু প্ৰুছিয়ান ছলজাৰ্ছখিনিৰ ঘূৰি আহিছে, তাৰ কাৰণে ট্ৰাম্পেটৰ মাতটো ভাঙি আহিছে। এম হেমেল ষ্টুড আপ ভেৰি পেল ইন হিজ চেয়াৰ। আই নেভাৰ ছ হিম লুক ছ টল। এম হেমেল নিজৰ চকীখনৰ পৰা থিয় হ'ল। তেওঁক যথেষ্ট হেতা দেখা গৈছিল সেইদিনাখন। মাই ফ্ৰেণ্ডছ ছেইড হি আই বাট ছামথিং শ্বকড হিম, হি কুডণ্ট গ' অন। তেওঁ ছাত্ৰসকলক উদ্দেশ্যি কিবা ক'ব খুজিছিল, মাই ফ্ৰেণ্ডছ বুলি আৰম্ভ কৰিছিল, কিন্তু তেওঁৰ বাক্যষাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে। কিবা এটাই যেন তেওঁৰ ডিঙিত সোপা মাৰি ধৰিছে। Then he turned to the blackboard, took a piece of chalk, and bearing on with all his might, he wrote as large as he could, Vive la France. তেতিয়া তেওঁ পিছফালে ঘূৰিলে আৰু এডাল চক লৈ ব্লেকবৰ্ডত যিমান পাৰে ডাঙৰকৈ লিখিছে যে ভিভ লা ফ্ৰান্স, মানে লং লিভ ফ্ৰান্স। Then he stopped and leaned his head against the wall, and without a word, he made a gesture to us with his hand. School is dismissed, you may go. Vive la France লিখাৰ পিছত তেওঁ মূৰটো ৱালত ভেজা দি মুখেৰে ক'ব পৰা নাই, যথেষ্ট ইম'শ্যনেল হৈ আছে, আৰু সেইকাৰণে হাতৰ ইংগিতেৰে সকলোকে কৈছে যে স্কুলখন আজিৰ কাৰণে শেষ হ'ল আৰু আপোনালোকে যাব পাৰে। Okay, that's the end of the story, the last lesson. Now, what are the features of M. Hamel's character? This is an important question also from an exam's point of view. Now, apparently, he is a very strict teacher. He is sincere, devoted, and he is also very honest. That's why he could admit that to some extent, he is also to blame for French inability to read and write his own mother tongue. That's why that proves his honesty. Again, he is patriot, he loves his mother tongue, and a thorough gentleman who is respected by everyone in the village. Anyway, I'll provide a note on the character of M. Hamel. Okay, thank you.